Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আমাৰ 10 মান শ্ৰেণীৰ সাধাৰণ গণিতৰ লেসন 2 আমি অলৰেডি দুটা ক্লাছ কৰিছো। এটো 3 নম্বৰ ক্লাছ হ'ব। 3 নম্বৰ ক্লাছত আমি আলোচনা কৰিম যে এক্সাৰসাইজ 2.2 ৰ বাকি অংকখিনি আমি আলোচনা কৰিম। ইতিমধ্যে এক্সাৰসাইজ 2.2 ৰ অলৰেডি এটা ক্লাছ হৈছে আৰু 2.1 ৰ এটা নোটস সহ এটা ক্লাছ হৈছে। যদি তোমালোকে চোৱা নাই চাই লবা আৰু তোমালোকে নিশ্চয় পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন লৈ আছা। আমাৰ যেটো টাইম টেবল ওলাইছে হাফিয়ালি পৰীক্ষাৰ, গতিকে ভালকে প্ৰিপাৰেচন লোৱা আৰু বলা এতিয়া আমি সময় নষ্ট নকৰি ক্লাছখন আৰম্ভ কৰো। হোক যিকোনো সাবজেক্টতে প্ৰবলেম পোৱা আমাক ইনফৰ্ম কৰিবা। লগতে 9 ৰ ক্লাছ হৈ আছে ৰেগুলাৰ ৰাতিপুৱাকে। 9 ৰ যদি ল'ৰা ছোৱালী থাকে হিয়তকো ষ্টুডেন্ট যদি তোমাৰ ভাই ভনী থাকে হিয়তকো তুমি ভিডিঅ'ৰ লিংকটো ইউটিউব চেনেলৰ লিংকটো শেয়াৰ কৰি দিব পাৰা। আৰু যদি তোমালোকৰ ঘৰত কোনবা টেট দি আছে তেনেহলে সিটেটৰ মেথছৰ ক্লাছও আমাৰ ডিএলএড বা সিটেটৰ মেথছৰ ক্লাছও আমাৰ ৰেগুলাৰ হৈ আছে। ৰাতি 9টাত হয় 8:30 ত হয়, গতিকে হিয়তকো তুমি জনাই দিব পাৰা। গতিকে বলা এতিয়া আমি ডিসকাস আৰম্ভ কৰো। সোয়া অনলি 2.2 ৰ 1 নম্বৰ কুৱেশ্যনৰ আমি পাছলৈ অলৰেডি কৰিছিলো। যেহেতু ভিডিওটো বহুত দীঘল হলে হয়, যেহেতু নোটস ডিসকাস কৰিছিলো হেইটোত, সেই কাৰণে আমি সেই ক্লাছখন এতিয়া কনভাৰ্ট কৰি দিছো। এতিয়া আমি ক্লাছখন কৰি আছো। সোয়া যেহেতু অসুস্থতাৰ কাৰণে ক্লাছ বন্ধ আছিল, এতিয়া কন্টিনিউ চলি থাকিব। যেহেতু তোমালোকৰ এক্সাম আহিছে, গতিকে আমাৰ ক্লাছ এতিয়া আৰু বন্ধ নাথাকে। সোয়া তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। আমি আগতে শূন্য ওলাব লাগে। শূন্য ওলোৱা প্ৰসেস তোমালোকক কৈছিলো যে মধ্যপদ বিভাজন কৰিব লাগে। অৰ্থাৎ সোয়া 3x² সিৰিয়ালি আছে x - 4। সোয়াচোন সিৰিয়ালি আছে না, x² এর পিছত x আছে, তাৰ পিছত x নথকা ধ্ৰুবক আছে। গতিকে সোয়া এতিয়া আমি কি কৰিম, a * c কৰিব লাগে। নিশ্চয় মনত আছে a * কি কৰিব লাগে c। 3 আৰু 4 কিমান 12, a * c -4 কিমান হৈ গল আমাৰ -12। যদি ac মাইনাসত ওলাই তেতিয়া নিশ্চয় বুজি পাবা যে আমি যে b বনাবলৈ ইয়াতে b কিমান, b হল -1। এই -1 যে বনাবলৈ দুটা বিভাজন কৰিম, দুটা সংখ্যা লম, এই সংখ্যা দুটা এটা প্লাসত হ'ব আৰু এটা মাইনাসত হ'ব। এতিয়া চোৱা আমি এই ac পূৰণ কৰি যেটো পালো সংখ্যাটোক আমি উৎপাদক বিশ্লেষণ কৰিম। 2 12 কেইবাৰ 6 বাৰ, 2 6 3 বাৰ। এতিয়া বনাব লাগে আমাৰ কিমান -1 বনাব লাগে। 2 2 4। সো যেহেতু এনসারটো মাইনাসত ওলাব লাগে, ডাঙৰ সংখ্যা মাইনাসত ললো। 4 টকা তুমি ঋণ কৰিছা, 3 টকা দি দিয়া, জমা আছে তোমাৰ তাত দি দিয়া। কেই টকা হ'ব 1 টকা মাইনাসত ওলাই গল আমাৰ b কিমান আছিল, b আছিল আমাৰ। এটো সাইডত কৰিবা, মই সাইডতে কৰিছো কিন্তু ইফালে আমি লিখিম সেই কাৰণে ইয়াতে কৰিছো। সো এতিয়া ইমপ্লাইজ নি দিবা, ইকুয়ালি দিবা বা বাদ দিব পাৰা। 3x² মাইনাস আমি কি লিখিম -4x লিখিম এতিয়া প্লাস 3x। সোয়া 4x ৰ পৰা এটা 3টা x গুছি গলে কেইটা x থাকে, এটা x তথাপিও মাইনাসত -4। এতিয়া কেইটা পদ হৈ গল চোৱাচোন, ইয়াতে 4টা পদ হৈ গল। প্ৰথম দুটা পদৰ পৰা আমি কি কৰিম এতিয়া কমন লম। সোয়া ইয়াতে x² আছে, x আছে, ইয়াতে 3 আছে 4 আছে, কমন যায় না না যায়। ইয়াতে কি কমন যায়, অনলি x দিয়া, x² পৰা x আনি পৰিলে 3 লগত x মাইনাস x ত কেইবাৰ একবাৰ 4 দি দিয়া। এইখিনি ৰিপিট বহুৱা 3x - 4, 3x - 4। এতিয়া 3x - 4 ৰিপিট বহাইছো নহয়, 3 নম্বৰ পদৰ লগত মিলোৱা। 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পদৰ লগত মিলাই চোৱা। সো 3 নম্বৰ পদ প্লাস আছে, প্লাস দিছো, সেম হ'ব লাগিব। 3x সেম হৈছে। এতিয়া কি লাগে আমাৰ 1। সো প্লাসে প্লাসে প্লাস 3 গুণ 3, প্লাসে মাইনাস কি হ'ব মাইনাস 1 4 গুণ 4। এতিয়া চোৱা 3x - 4, 3x - 4 আমি কমন ললো। 3x - 4 যদি তুমি কমন লোৱা ইয়াতে কি আহিব x, 3x - 4 যদি কমন লোৱা +1 আহিব। হৈ গল। এতেকে আমি কি কৰিম চোৱা, এতিয়া 3x - 4 = 0 পাতিম, যেটা আমি শূন্য উলিয়াম আৰু x + 1 = 0। এতিয়া 3x মাইনাসত আছে, ইফালে গলে 4 প্লাসত হৈ যাব। তাৰ পিছত
প্লাস 1 আছে ইফালে গলে মাইনাস এতিয়া চোৱা 3 পূৰণ হৈ আছে ইফালে গলে হৰণ x ইকুয়াল 4/3 x ইকুয়াল -1 এটাকে শূন্য দুটা হল x ইকুয়াল 4/3 আৰু -1 4/3 আৰু -1 নিশ্চয় বুজি পালা এতিয়া আমি কি কৰিম শূন্য আৰু সহগৰ মাজত সত্যতা প্ৰমাণ কৰিম আমি শূন্য পালো এতিয়া চোৱা এতিয়া শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক চোৱা এতিয়া এক নম্বৰ শূন্য দুটাৰ সমষ্টি এতিয়া শূন্য দুটা আমি যোগ কৰিম সমষ্টি তুমি ইয়াতো কৰিব পাৰা আমি ইয়াত পাতি আছো শূন্য দুটা সমষ্টি চোৱা শূন্য দুটা সমষ্টিত আমাৰ কি আছিল -x ৰ হওক বাই x স্কয়াৰ হওক চোৱা শূন্য দুটা সমষ্টি কৰা 4/3 প্লাস -1 চোৱা একৰ তলত কি আছে 1 আৰু 3 লহাগু 3 হৈ গল 3 3ত কেইবাৰ একবাৰ 1 4 গুণ 4 প্লাস মাইনাস মাইনাস 1 আছে তলত 1 3ত কেইবাৰ তিনিবাৰ 3 গুণ 3 4 ৰ পৰা 3 গুছি গলে কিমান থাকে 1 1/3 এতিয়া চোৱা 1/3 ইয়াতে চাবা x ৰ লগত কিমান আছে -1 আৰু x স্কয়াৰৰ লগত কিমান আছে 3 আমি এক এনেকে লিখিব পাৰো নে চোৱাচোন এক এনেকে লিখিব পাৰো নে যে যেটো +1 আছে এই 1 টোক আমি এনেকে লিখিব পাৰো নে মাইনাস ব্ৰেকেট -1 মাইনাস মাইনাস কি হৈ যাব +/3 সো এতিয়া -1 x ৰ লগত আছে মানে x ৰ সহগ আৰু মাইনাস টো সূত্ৰ -x ৰ সহগ তলত চোৱা 3 আছে 3 টো কাৰ লগত আছে আমাৰ x স্কয়াৰৰ লগত x স্কয়াৰৰ সহগ হৈ গল আৰু তাৰ পিছত চোৱা এতিয়া 2 নম্বৰ হল শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল চোৱা শূন্য দুটাৰ গুণফল কি আছিল তুমি তলত কৰিব পাৰা তলত আমাৰ জায়গা নাই কাৰণে সাইডত কৰি আছো শূন্য দুটাৰ গুণফল আমি ইয়াতে বহাই কিনে ওপৰত কৰিম যে শূন্য দুটাৰ গুণফল আছে ধ্ৰুবক বাই x স্কয়াৰৰ সহগ চোৱা ধ্ৰুবক ইয়াত কিমান ধ্ৰুবক আছে -4 আৰু x স্কয়াৰৰ সহগ কিমান আছে 3 এতিয়া চোৱাচোন আমাৰ শূন্য দুটা কি আছে 4/3 into -1 হল এতিয়া চোৱা 4 গুণ 4 মাইনাস এ প্লাস কি হয় মাইনাস একৰ তলতো 1 আছে 3 গুণ 3 এতিয়া চোৱা 4 গুণ 4 3 গুণ 3 এতিয়া -4 মানে আমি পালো ধ্ৰুবক আৰু 3 মানে আমি কি পাইছো x স্কয়াৰৰ সহগ নিশ্চয় বুজি পালা সো এতিয়া আকৌ কৈ আছো যে আমি কি কৰিছো 3 into 4 কৰিছো -12 হৈছে ইয়াক চুটি হৰণ কৰি আমি কি পাইছো -4 আৰু +3 পালো যে 4 ৰ পৰা 3 গলে এটা x থাকে মাইনাসত আমাৰ হৈ গল এতিয়া আমি কি কৰিছো কমন লৈছো কমন কি লৈছো দুটা প্ৰথম দুটা পদৰ পৰা x কমন পাও আমি x কমন লৈছো আৰু ইয়াতে বহাইছো ৰিপিট বহাই তৃতীয় পদৰ লগত আমি মিলাইছো এতিয়া 3x - 4 আমি কমন লৈছো x থাকি গল 3x - 4 আমি কমন লৈছো +1 থাকি গল এতিয়া মাইনাসত আছে ইফালে গলে প্লাস পূৰণ হৈ আছে ইফালে গলে 3 হৰণ প্লাস x + 1 ত চোৱা +1 আছে ইফালে গলে মাইনাস গতি x ৰ মান পালো 4/3 আৰু -1 আমি শূন্য দুটা সমষ্টিৰ পৰা আমি কি কৰিছো -x ৰ হওক বাই x স্কয়াৰৰ সহগ উলাই দিছো সম্পৰ্ক শূন্য দুটা গুণফলৰ পৰা ধ্ৰুবক বাই x স্কয়াৰৰ সহগ আমি উলিয়াই দিছো নিশ্চয় বুজি পাইছা এতিয়া নেক্সট চোৱা 1 ৰ 7 নম্বৰ কোৱেশ্চন চোৱা 7 নম্বৰ কি কৈছে চোৱা
চোৱা x স্কয়াৰ প্লাস 7x প্লাস 12 সো সিরিয়ালি আছে x স্কয়াৰ প্লাস x স্কয়াৰৰ পিছত কি আছে x আছে তাৰ পিছত ধ্ৰুবক আছে সো এতিয়া আমি কি কৰিম a * c কৰিম আমি সাইডত কৰি আছো ইফালে a * c কৰিম 1 আৰু 12 কিমান হ'ব 12 প্লাসত ওলাইছে মানে আমি যেহেতু মধ্যপদ বিভাজন কৰিম মধ্যপদ বিভাজন কৰাৰ সময়ত আমি যেহেতু দুটা ভাগ কৰিম সেই দুটা সংখ্যা লম যে এই সংখ্যা দুটা একে চিনযুক্ত হ'ব মাইনাসও ল'ব পাৰা প্লাসও ল'ব পাৰা এতিয়া চোৱা b ৰ মান কিমান ইয়াত b ৰ মান হল 7 বনাব লাগে আমাৰ 12 2 12 কেইবাৰ 6 বাৰ 2 6 কেইবাৰ 3 বাৰ বনাব লাগে 7 2 2 4 চোৱা 4 আৰু 7 যোগ কৰিলে 7 যেহেতু প্লাসত আছে গতিকে আমি দুইটাই প্লাসত লৈছো b পাই গলো এতিয়া আমি এনেকে লিখিম চোৱা x স্কয়াৰ প্লাস 4x প্লাস 3x চোৱা তুমি কনফিউজ নহবা যে স্যার আগতে 4x লিখিম না প্লাস 3x লিখিম চোৱা যেহেতু একে চিনযুক্ত গতিকে তুমি এটা লিখিলেই হল কিন্তু যেতিয়া তোমাৰ চাবা ইয়াতে মাইনাস আছে বা প্লাসত আছে বেলেগ বেলেগ চিনযুক্ত তুমি দুটা সংখ্যা লবা তেতিয়া তোমাৰ কি হ'ব যদি b ৰ আগত প্লাস আছে তেতিয়ালে প্লাস থকাটো আগত লিখিবা যদি মাইনাস আছে মাইনাস থকাটো আগত লিখিবা এতিয়া চোৱা x স্কয়াৰ প্লাস 4x ৰ মাজত চোৱা এই দুটা প্ৰথম আৰু দ্বিতীয় পদৰ মাজত কি কমন লোৱা যায় অনলি x দুইটাটা আছে x লৈ লোৱা দুটা x ৰ পৰা এটা x ললে x থাকি যায় প্লাস x তুমি লৈ লৈছা 4 থাকিব ইফালে সেম বহুৱা x প্লাস 4 তিন নম্বৰ লগত মিলোৱাছন সো কি মিলাই আছে ইয়াতে প্লাস আছে প্লাস দিয়া এক নম্বৰ দুই নম্বৰ তিনি নম্বৰ প্লাস দিছো x আছে x 3 দিয়া 3x হৈ গল প্লাস এ প্লাস 3 4 গুণ 12 এতিয়া চোৱা x plus 4 কমন লোৱা x plus 4 তুমি লৈ লৈছা x plus 4 লৈ ললে ইয়াতে হ'ব x plus 4 লৈ ললে plus 3 এতেকে x plus 4 equal 0 x plus 3 equal 0 সো এটো প্লাসত আছে হিফালে গলে মাইনাসত -4 এটো প্লাসত আছে হিফালে গলে -3 এতেকে x ৰ মান আমি পালো -4 আৰু -3 শূন্য দুটা হল এটো লিখিব নালাগে মাজৰ লাইন এনেই বেছি হৈ যাব সো শূন্য দুটা হল কি হল x equal -4 আৰু -3 এতিয়া শূন্য আৰু হৰৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক এক নম্বৰ শূন্য দুটাৰ সমষ্টি আমাৰ ইয়াতে জায়গা আছে ইকুৱেল দি আছো ইয়াতে শূন্য দুটা যোগ কৰা -4 আৰু -3 -4 প্লাস -3 সো 4 টকা ঋণ আৰু 3 টকা ঋণ কেটকা হ'ব 7 টকা এতিয়া কেনেকে লিখিম চোৱা মাইনাস চোৱা এক ডাইৰেক্ট আমি লিখিব পাৰো সো -7 ৰ তলত কি আছে 1 গতিকে -7 চোৱা 7 হল x ৰ হৰক -2 সূত্ৰ গতিকে -x ৰ হৰক হৈ গল তাৰ পিছত 1 টো চোৱাচোন x স্কয়াৰ লগত কি আছে একো নাই মানে 1 আছে গতিকে x স্কয়াৰৰ সহগ হল 1 নিশ্চয় বুজি পাইছা এতিয়া দুই নম্বৰ চোৱা শূন্য দুটা গুণফল পূৰণ কৰা -4 আৰু -3 -4 into -3 মাইনাসে মাইনাসে কি যাব প্লাস 4 3 গুণ 12 এতিয়া 12 ৰ তলত কি আছে 1 থাকেই 12 মানে আমাৰ কি হৈ আছে ইয়াতে ধ্ৰুবক হৈ আছে চোৱা ধ্ৰুবক সব ভালকে লিখি দি আছো ধ্ৰুবক হল আমাৰ কিমান 12 আৰু 1 হল
x স্কয়াৰৰ হহগ 1 হল x স্কয়াৰৰ হহগ নিশ্চয় বুজি পালা শূন্য আৰু হহগৰ মাজত সম্পৰ্ক আমি উলাই দিলো সো আকৌ কৈ আছো যে আমি প্ৰথমে শূন্য উলাইছো কেনেকে মধ্যপদ বিভাজন কৰি a * c কৰিছো 12 পাইছো 12 ক উৎপাদক বিশ্লেষণ কৰি আমি কি পালো 4 + 3 7 পালো যেহেতু দুইটাই একে চিনযুক্ত আমি ac কৰি কিমান পাইছিলো 12 পাইছিলো প্লাছত সেই কাৰণে 12 প্লাছত পোৱাৰ কাৰণে দুইটাই একে চিনযুক্ত আমি লম বুলি আগতেই গম পাইছো কিন্তু যেহেতু b ৰ মান প্লাছত সেইকাৰণ দুইটাই আমি কি লৈছো প্লাছত 4 আৰু 3 যোগ কৰিলে 7 তাৰ পিছত কমন লৈছো x + 4 আহি গল কাৰণ x স্কয়াৰ আৰু 4x ৰ পৰা x কমন লৈছো x + 4 পালো এতিয়া x + 4 ৰিপিট বহাই কিনে আমি 3 নম্বৰ পদৰ লগত মিলাইছো তেতিয়া আমি পালো 3 পালো মিলোৱাৰ লগে লগে এতিয়া x + 4 কমন ললে x আহিলে x + 4 কমন আহিলে +3 আহিলে এতিয়া x + 4 = 0 x + 3 = 0 প্লাছত আছে 4 ইফালে গলে মাইনাছত 3 প্লাছত আছে ইফালে গলে মাইনাছত শূন্য দুটা পালো -4 আৰু -3 আৰু এইখিনিটো গমে পাইছা গতিকে আকৌ বুজাই দি আছো তথাপিও শূন্য দুটা সমষ্টিত আমাৰ সূত্ৰটো আছিল হহগৰ মাজত সম্পৰ্ক -x ৰ হহগ বাই x স্কয়াৰৰ হহগ আমি কি কৰিছো যে শূন্য দুটা সমষ্টিত -4 + -3 আমি এই দুটা প্লাস কৰিছো -7/1 পাইছো -7 মানে x ৰ হহগ পাইছো 1 মানে x স্কয়াৰৰ হহগ ঠিক তেনেকৈ আমি কি কৰিছো শূন্য দুটাৰ গুণফল আমি কৰিছো মাইনাসে মাইনাসে প্লাস 4 3 গুণ 12 ৰ তলত 1 আছে 12 মানে ধ্ৰুবক আছে আমাৰ ইয়াত আৰু x স্কয়াৰৰ হহগ কিমান 1 এতিয়া চোৱা 1 ৰ 3 নম্বৰটো চোৱা 8 নম্বৰটো চোৱা সলিউশন x স্কয়ার - 4x + 3 যেটো সিরিয়ালি আছে গতিকে চোৱা x স্কয়াৰৰ পিছত x আছে +3 আছে ধ্ৰুবক আছে এতিয়া আমি কি কৰিম a * c কৰিম আকৌ a * c কৰিব গলে চোৱা a ৰ মান হল 1 x স্কয়াৰ লগত আছে আৰু c ৰ মান হল 3 3 1 গুণ 3 এতিয়া b ৰ মান কিমান -4 চোৱা c ৰ মান a * c কৰি কিনে আমি প্লাসত পাইছো মানটো প্লাসত পালে কি বুজি পাবা যে যি আমি দুটা মান লম সেই দুটা মান একে চিনযুক্ত হ'ব এতিয়া b ৰ মান কি আছে b ৰ মান আছে আমাৰ মাইনাসত b ৰ মান মাইনাসত থকাৰ কাৰণে আমি কি পাম যে যেহেতু b ৰ মান মাইনাসত আছে আমি যে দুটা মান লম সেই দুটা মান কি হ'ব মাইনাসত হ'ব এতিয়া চোৱা 3 3ত কেবাৰ একবাৰ -3 -1 কিমান হ'ব -4 3 টকা ঋণ কৰিছা আৰু 1 টকা ঋণ কৰিছা কিমান হ'ব 4 টকা ঋণ এতিয়া x স্কয়াৰ - 3x - 1x লিখিব নালাগে সিধা x লিখি দিয়া 3 + 3 হৈ গল এতিয়া চাৰিটা পদৰ ভিতৰত প্ৰথম দুটা পদৰ পৰা কমন লম প্ৰথম দুটা পদৰ পৰা আমি কমন লম x স্কয়াৰ - 3x ৰ পৰা আমি কমন লম x কমন লম x যদি কমন লোৱা কি আহিব x আহিব -3x ৰ পৰা x কমন ললে 3 আহিব হৈ গল এতিয়া চোৱা 3 আহিলে x - 3 তুমি সেম বহাই দিয়া x - 3 বহাই দিয়া সেম 3 নম্বৰ পদৰ লগত মিলোৱাছোন মাইনাস আছে -1 দি দিয়া x আছে সেম 1 দিয়া সচোন 4 নম্বৰ পদটো মিলে নেকি মাইনাসে মাইনাসে প্লাস 3 1 গুণ কিমান 3 এতিয়া চোৱা x - 3 লৈ ললো তেতিয়া হলে x - 3 আহিলে x থাকিব x - 3 আহিলে -1 থাকিব x - 3 ইকুৱেল চোৱা এতিয়া x - 3 = 0 x - 1 = 0 এতিয়া চোৱা কমা দিলো x - 3 = 0 x - 1 = 0 implies চোৱা মাইনাসত আছে 3 ইফালে গলে প্লাসত হৈ গল মাইনাসত আছে ইফালে গলে প্লাসত 1 এতেকে শূন্য দুটা হল x = 3 আৰু 1 এতিয়া আমি কি কৰিম শূন্য আৰু হহগৰ মাজত সম্পৰ্ক চাম শূন্য আৰু হহগৰ মাজত সম্পৰ্ক শূন্য আৰু হহগৰ মাজত সম্পৰ্ক হহগৰ মাজত সম্পৰ্ক শূন্য আৰু হহগৰ মাজত সম্পৰ্ক 1 নম্বৰ শূন্য দুটাৰ সমষ্টি চাম চোৱা শূন্য দুটাৰ সমষ্টি চাম
শূন্য দুটাৰ সমষ্টি শূন্য দুটা সমষ্টিৰ ক্ষেত্ৰত চোৱা শূন্য দুটা সমষ্টিৰ ক্ষেত্ৰত আমি চাম যে শূন্য দুটা কি কি ওলাইছে 3 আৰু 1 3 আৰু 1 কিমান হ'ব 4 হৈ গল এতিয়া 4 টো চাবা 4 আমি 4 ক এনেকে লিখিব পাৰো নে চোৱাচোন মাইনাস মাইনাস সো মাইনাস মাইনাস কি হৈ যাব প্লাস সাইড তলত 1 মাইনাস 4 মানে চোৱাচোন x ৰ লগত কি আছে মাইনাস 4 মানে x ৰ সহগ হল মাইনাস 4 মানে x ৰ লগত যেটো সংখ্যা আছে এটো কি হ'ব x ৰ সহগ গটিকে মাইনাস x ৰ সহগ হৈ গল তাৰ পিছত 1 মানে কি আছে x স্কয়াৰ লগত একো নাই মানে 1 x স্কয়াৰৰ সহগ এখানে নিশ্চয় বুজি পাইছা এতিয়া চোৱা মাইনাস 2 নহব তাৰ পিছত চোৱা শূন্য দুটাৰ গুণফল 2 নম্বৰ শূন্য দুটাৰ গুণফল পূৰণ কৰা 3 আৰু 1 3 গুণ 3 তলত কি আছে 1 3 মানে আমাৰ কিমান আছে ধ্ৰুবক 3 মানে আছিল আমাৰ ধ্ৰুবক চোৱা ধ্ৰুবক বাই x স্কয়াৰৰ সহগ হল 1 x স্কয়াৰৰ সহগ কিমান আছে 1 নিশ্চয় বুজি পাইছা সো আমি কি কৰিছো a * c কৰিছো আমি এনেকে প্ৰত্যেকটোতে সমাধান যেনেকে কৰি আছো তেনেকে কৰিছো আমি পাইছো 3 পাইছো 3 3ত একবাৰ -3 -1 কিমান পালো -4 আমি তেতিয়া তাৰ পিছত কি কৰিছো ইয়াতে কমন লৈছো x কমন আহিছে x - 3 ৰিপিট বহাইছো -1 পালো গতিকে x - 3 কমন লোৱাৰ লগে লগে x - 1 পালো -3 আছে ইফালে গলে প্লাসত -1 আছে ইফালে গলে প্লাসত 1 গতিকে x ৰ মান 3 আৰু 1 পালো বাকিখিনি আমি কি কৰিছো সম্পৰ্ক প্ৰতিষ্ঠা কৰিছো সো এতিয়া নেক্সট কি আছে x² - 6x - 7 আমি কি কৰিম a * c কৰিম a * c কৰিলে চাবা a * c কৰিম আমি a * c কৰিলে চাবা a আছে 1 x² হওক কিমান 1 আৰু c আছে -7 1 1 গুণ 1 7 চোৱা 7 1 গুণ 7 মাইনাস প্লাস মাইনাস চোৱা বিৰ মান আমি কিমান পাইছো বিৰ মান হল -6 বনাব লাগে আমাৰ চোৱা ac কিমান আছে -7 মানে বুজি পালো এটা প্লাসত হ'ব মান আৰু এটা মাইনাসত হ'ব চোৱা 7 7ত একবাৰ 7ৰ পৰা চোৱা যেহেতু বিৰ মান মাইনাসত আছে -7ৰ পৰা 1 গুছি গলে কিমান থাকিব -6 বিৰ মান কিমান আছে -6 x² - 7x plus x minus 7 1x আমি নিদিলো ডাইরেক্ট x দিলো -7 সো চাৰিটা পদ হল আমি x² প্ৰথম দুটা পদ x² আৰু x ৰ পৰা আমি কি লম x কমন লম x থাকিলে -7 থাকিলে x - 7 হল এতিয়া সো 3 নম্বৰ পদৰ লগত আমি মিলাম প্লাস আছে প্লাস দিয়া x আছে 1 দিয়া হৈ গল x - 7 দুই ফালে লোৱা থাকিল কিমান x + 1 হৈ গল এতিয়া x - 7 চোৱা এতিয়া x - 7 = 0 x + 1 = 0 এতিয়া মাইনাসত আছে চোৱা 7 ইফালে গলে প্লাসত x = 7 x = 1 প্লাসত আছে ইফালে গলে মাইনাসত এটাকে শূন্য দুটা হল x = 7 আৰু -1 এতিয়া চোৱা শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক 1 নম্বৰ শূন্য দুটাৰ সমষ্টি সমষ্টি শূন্য দুটাৰ সমষ্টি শূন্য দুটা সমষ্টিত আমি কি কৰিম 7 আৰু -1 পাইছো 7 + -1
7 প্লাস মাইনাস 1 হাতৰ পৰা 1 গলে কিমান থাকিব 6 6ক চোৱা আমি এনেকে লিখিম মাইনাস প্লাসত আছে 6 গতিকে মাইনাস ব্ৰেকেটত আৰু এটা আমি মাইনাস দিম মাইনাস 6 চোৱাচোন মাইনাস মাইনাস কি হৈ যাব প্লাস তল থাকিব 1 নিশ্চয় বুজি পালা এতিয়া মাইনাস 6 মানে চোৱা x ৰ হহক কিমান মাইনাস 6 আৰু এই মাইনাসটো সূত্ৰ মাইনাস x ৰ হহক তাৰ পিছত সো 1 মানে কি আছে x স্কয়াৰ হহক x স্কয়াৰৰ হহক হহক হৈ গল তাৰ পিছত 2 নম্বৰ সোৱা বা আকৌ দিব পাৰা তোমাৰ ইচ্ছা শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কেব -7 into 1 সোৱা মাইনাস से প্লাস কি হ'ব মাইনাস 7 গুণ 7 এতিয়া -7 কি আছে ধ্ৰুবক -7 তলত আছে 1 -7 হল ধ্ৰুবক বাই x স্কয়াৰৰ হহক কিমান 1 নিশ্চয় বুজি পাইছা এতিয়া আমি 10 নম্বৰ অংকটো চাম বলা 1 ৰ 3 নম্বৰ অংক চোৱা কি আছে চোৱা সলিউশন 2x স্কয়াৰ -5x -7 চোৱা সিরিয়ালি আছে x স্কয়াৰৰ পিছত x আছে তাৰ পিছত ধ্ৰুবক আছে গতিকে আমি ডাইৰেক্ট পূৰণ কৰিম a * c চোৱা a * c কৰিব গলে চোৱা a আছে 2 c আছে -7 দুই হাত গুণ কিমান 14 মাইনাস এ প্লাস এ মাইনাস সো যেহেতু মাইনাসত ওলাইছে গম পালো যে যেটো আমি মাজৰ পদ লম মাইনাস সো বিৰ মান কিমান -5 আৰু এই দুইটা পদ এটা প্লাসত ওলাব আৰু এটা মাইনাসত ওলাব বি বনাবলৈ আমি যেটো পদ লম -5 বনাবলৈ যি দুটা পদ আমি ওলাম এতিয়া সেই দুটা পদ এটা প্লাসত এটা মাইনাসত ওলাব সোৱা 14 2 14 কেবাৰ 7 বাৰ যেহেতু মাইনাস आंसर तो माइनसत ওলাব লাগে -5 গতিকে ডাঙৰ পদটো মাইনাসত হ'ব -7 + 2 কিমান হ'ব -5 যেহেতু মাইনাস আছে ইয়াত বি গতিকে আমি কি কৰিম মাইনাসত থকা পদটো আমি আগত লম -7x + 2x -7 সো এটা কমন লোৱা প্ৰথম দুটা পদ চোৱাচোন ইয়াত কি আছে x কমন আহি আছে x লোৱা twice x হৈ গল x লৈ ললে -7 twice x -7 so প্লাসত আছে 1 দিয়া so ইয়াতে প্লাস আছে তৃতীয় পদৰ আগত প্লাস দিছো এতিয়া চোৱা twice x সেম আছে এখানে 1 দিছো প্লাস এ মাইনাস 1 হাত গুণ 7 এতিয়া twice x -7 লৈ ললো এতিয়া হলে x থাকিব +1 twice x এতিয়া twice x -7 = 0 x + 1 = 0 মাইনাসত আছে ইফালে গলে প্লাসত প্লাসত আছে ইফালে গলে মাইনাসত পূৰণ হৈ আছে ইফালে গলে হৰণ 7/2 x = -7 এতিয়া চোৱা শূন্য দুটা হল x = 7/2 আৰু -1 এতিয়া শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক চোৱা সহগৰ মাজত সম্পৰ্ক 1 নম্বৰ শূন্য দুটাৰ সমষ্টি সো শূন্য দুটা কি আছে এটা হল 7/2 প্লাস -1 সো একৰ তল কি আছে 2 1 আৰু 2 লহাগো 2 2 দিয়ত কেবাৰ একবাৰ 1 7 গুণ 7
মাইনাসে প্লাসে মাইনাস 1 2 কেইবাৰ দুইবাৰ 2 গুণ 2 হাতৰ পৰা 2 গলে কিমান থাকে 5/2 হৈ গল এতিয়া 5 টোক আমি এনেকৈ লিখিব পাৰো নে ইয়াতে আমি লিখি দি আছো -5 সো -5 মানে কি আছে x ৰ হহক আৰু মাইনাস টো থাকি যাব এটা এক্সট্ৰা মাইনাস মাইনাস টো প্লাসই হ'ব এতিয়া সো মাইনাস x ৰ হহক আৰু 2 মানে কি আছে চোৱাচোন x স্কয়াৰৰ লগত কি আছে 2 আছে 2 মানে x স্কয়াৰৰ হহক হল এতিয়া 2 নম্বৰ চোৱা শূন্য দুটাৰ গুণফল পূৰণ কৰা 7/2 into -1 মাইনাস 7 গুণ 7 মাইনাসে প্লাসে মাইনাস 2 সো -7 কিমান আছে চোৱা ধ্ৰুবক -7 মানে আছে ধ্ৰুবক বাই 2 মানে x স্কয়াৰৰ হহক নিশ্চয় বুজি পাইছা কিবা অসুবিধা পালে জনাবা কমেন্টত চোৱা এতিয়া আমি কি কৰিছো a * c কৰি -14 পাইছো যেহেতু মাইনাসত পাইছো গতিকে আমি উৎপাদক বিশ্লেষণ কৰি এটা মান প্লাসত লৈছো এটা মান মাইনাসত লৈছো যেহেতু -5 আমাৰ কি আছে এনসার b ৰ মান গতিকে আমাৰ উদ্দেশ্যটো হল -5 ওলাব লাগে ডাঙৰ মানটো মাইনাস লৈছো সৰু মানটো প্লাসত লৈছো মাইনাস থকাৰ কাৰণে ইয়াতে আগত মাইনাস বহাইছো আৰু বাকি প্ৰসেস খিনি তো তোমালোকে জানাই যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা আমি তোমালোকক সহায় আগবঢ়াম হেল্প কৰিম বা বুজাই দিম আকৌ ৰিপিট বা তোমালোকে ভিডিওটো পাস কৰি চাব পাৰা আমাৰ WhatsApp চেনেলত তোমালোকে জয়েন হৈ লবা আৰু আমি ৰেগুলাৰ ক্লাছ এতিয়া হৈ থাকিব এদিন সায়েন্স এদিন ম্যাথছ হৈ থাকিব গতিকে তোমালোকে কোনো টেনশন কৰিব নালাগে ঘৰতে বহি তোমালোকে 100% এইচএলসিৰ কাৰণে প্ৰিপাৰেচন ল'ব পাৰিবা তোমালোকে গাইড এমসিকিউ পিপিডি এভৰিথিং তোমালোকক আমি যোগান ধৰিম গতিকে এনি প্ৰবলেম হলে আমাক ইনফৰ্ম কৰিবা কমেন্টত বা টেলিগ্ৰাম চেনেলত বা WhatsApp চেনেলত বা ফেসবুকত বা ইনষ্টাগ্ৰামৰ জৰিয়তে আমাক ইনফৰ্ম কৰিব পাৰা তোমালোকে গতিকে অইন এটা ক্লাছত লগ পোৱাৰ আহাৰে সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ক্লাছখন সমাপ্ত